হেল্ল' এভৰিৱান, বহু দিনৰ পিছত আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু সেইটো হৈছে মটন কষা। বোলকচোন মোৰ ষ্টাইলত মটন কষা ৰেচিপিটো বনাওঁ। এয়া দেখিছেনে, তেলত মই পিঁয়াজ, আদা, নহৰু, জলকীয়া, দুটা গোটা নহৰু গোটেইখিনি দি ভালদৰে লৰাই লৈছোঁ আৰু ইয়াতে দি দিছোঁ মটনখিনি দি তাত নিমখ আৰু হালধি দি পেলাই ধুনীয়াকৈ আকৌ এবাৰ লৰাই ল'লোঁ। এয়া দেখিছেনে, যেতিয়া পানী বিৰিঙি আহিছে তেতিয়া মই ইয়াতে দি দিছোঁ বিলাহী দি সুন্দৰকৈ লৰাই দিছোঁ আৰু সকলোখিনি মছলা, জিৰা, ধনিয়া গুড়ি, জলকীয়া গুড়ি সকলোখিনি দি আকৌ ভালদৰে লৰাই দিছোঁ। এয়া দেখিছেনে, কালাৰটো ইমান ধুনীয়া আহিছে। তাৰপিছত যেতিয়া তেল বিৰিঙি আহিছে তেতিয়া ইয়াতে ভাজি ৰখা আলুখিনিও দি দিছোঁ। আৰু এটা কথা জানেনে, মটন যেতিয়া শ্ল' কুকিং কৰে নহয় তেতিয়া বহুত সোৱাদ হয় খাবলৈ। কিন্তু তাত আৰু এটা কথা, মই মটন নাখাওঁ যদিও আপোনালোকৰ অনুৰোধৰ বাবেহে মই এই ভিডিঅ'টো বনাইছোঁ। আৰু এয়া মোৰ মটনৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাবচোন দেই, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই বাই।